নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকক মই এইটো ভিডিঅ' বনাবলগীয়া হ'ল যে আমাৰ মৰমৰ জুবিন দাৰ এতিয়া যিখন চিনেমা ৰিলিজ হৈ আছে, যিখন চিনেমা চিনেমা হলত চলি আছে, সেইখন চিনেমা আজি প্ৰায় 3 ঘণ্টাৰ পূৰ্বে ইউটিউবত আপলোড কৰা হ'ল। এজন ব্যক্তি যি সেইজন ব্যক্তিৰ প্ৰকৃত নামটো নাজানো একচুৱেলি। তো চেনেলটো আছে ৰাফিকুল আৰ ব্লগছ। এই চেনেলটো কাৰ হয় সেইটো নাজানো, কিন্তু 97K ভিউজ, মাত্ৰ 3-4 ঘণ্টাৰ ভিতৰত 97K ভিউজ আহি গ'ল। ইমান ভাইৰেল মাৰি দিলে, কিন্তু কিয় এইটো কাম কৰিবলগীয়াত পৰিলে যে জুবিন দাৰ চিনেমাখন ৰৈ ৰৈ বিনালে। এইখন জুবিন দাৰ স্মৃতি হিচাপে আমি এখন হলত চাব বিচাৰিছোঁ। কিয় ইউটিউবত আপলোড কৰিলে, এজন কোন হয় নাজানো। তো ইউটিউবত আপলোড কৰাৰ কাৰণ কি হ'ব পাৰে নাজানো। কি ভাবি এই ভিডিঅ'টো আপলোড কৰা হৈছে, যি ভাবিয়ে আপলোড নকৰক কিয়, অতি সোনকালে এই ভিডিঅ'টো ইউটিউবৰ পৰা যাতে ডিলিট কৰে। আমাৰ অসমীয়া মানুহখিনিয়ে হওক বা অন্য জাতিৰ মানুহেই হওক, কিয়নো জুবিন দাই কৈ গৈছে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সেইকাৰণে কৈছোঁ, সকলো জাতিৰ মানুহে, সকলো ধৰ্মাৱলী মানুহে এই চিনেমা হলত উপভোগ কৰে, যেন এই ফোনত যাতে উপভোগ নকৰে। মই যিজন ব্যক্তিয়ে এই চিনেমাখন ইউটিউবত আপলোড কৰা হৈছে, সেইজন ব্যক্তিৰ মই চেনেলৰ লিংকটো মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মই দি দিম। তো এটা কথা মনত ৰাখিব, আপোনালোকে প্ৰত্যেকেই সেই ভিডিঅ'টোত সেই চিনেমাখন আপলোড কৰা সেই মানুহজনৰ চেনেলত সেই ভিডিঅ'টোত সকলোৱে ৰিপৰ্ট মাৰে যেন, মই সেইটোৱে আশা কৰোঁ। ময়ো ৰিপৰ্ট মাৰিলোঁ, তো আপোনালোকেও ৰিপৰ্ট মাৰিব, যাতে জুবিন দাই ন্যায় পাব লাগে। জুবিন দাই ন্যায়ৰ হকে আমি সদায় যুঁজি আহিছোঁ আৰু সদায় যুঁজি থাকিম, যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়। নাজানো জুবিন দাৰ ন্যায় পোৱাত কিমান পলম হয় বা কিমান সোনকাল হয়। মুঠতে জুবিন দাই ন্যায় পোৱাটো আমি বিচাৰোঁ। জুবিন দা সদায় আমাৰ বুকুত বিৰাজমান হৈ থাকিব। জুবিন দাৰ এই চিনেমাখন এনেকুৱা কৰাটো আমি কেতিয়াও বিচৰা নাছিলোঁ। হয়তো আপোনালোকেও বিচৰা নাই হ'লে, হয়তো ক'বলৈ ভাষা নাই। এইজন ব্যক্তিত সকলোৱে ৰিপৰ্ট মাৰক। কি ক'ম, হ'ব। গুড নাইট।